এয়া চাই আছে খাটাং খবৰ LG নিউজ। আজি জোনাই অৰুণাচল সীমান্তত কাষতে থকা পবা অভয়াৰণ্যত জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চৰ ধেমাজি জিলা উদ্যোগত এখিনি গুৰুত্বপূৰ্ণ সভা আয়োজন কৰা হয়। উক্ত সভাত জনগোষ্ঠী ঐক্য মঞ্চৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক প্ৰহ্লাদ মেলি, মুখ্য সাংগঠনিক সম্পাদক ধনঞ্জয় দলে, জিলা উপসভাপতি মিণ্টু পেগু, সম্পাদক ৰাজীৱ বড়ি, মুখপাত্ৰ পলাশ মেদক, কাৰ্যকৰী সভাপতি মুখ্য দলে লগতে কেইবাজনো গণ্যমান্য লোক উক্ত সভাত উপস্থিত থাকে। জনগোষ্ঠী ঐক্য মঞ্চৰ ধেমাজি জিলা মুখ্য উপদেষ্টা প্ৰকৃতিপ্ৰেমিক লোকেশ্বৰ মিৰি, চেপপবা অভয়াৰণ্য সভাপতি ৰয়েল পেগু, বকং চেলং মহাবিদ্যালয় অধ্যক্ষ ডক্টৰ দীপক কুমাৰ দলে, সমাজসেৱক প্ৰাক্তন সৈনিক পৱন কুমাৰ সন্দিগুৰি চিমেণ্ট চাপৰি, লেফটেনেণ্ট অতুল বৰগোহাঁই চিলা কথাকে মুখ্য কৰি কেইবাজনো আৰু গণ্যমান্য লোক এই সভাত উপস্থিত থাকে। এই সভাৰ মুখ্য উদ্দেশ্য এয়া কৈ আছে তোষেশ্বৰ মিৰিদেৱে। এয়া খাটাং খবৰ LG নিউজ। অৰণ্যৰ সুবাস বুটলি এটা অনুষ্ঠান ধেমাজি জিলা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ তৰফৰ পৰা আজি আমি অনুষ্ঠিত কৰিছিলোঁ। এই অৰণ্যৰ সুবাস বুটলি আমাৰ মূল লক্ষ্য আছিলে পবা সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্যলৈ ঘোষণা কৰাৰ যিটো প্ৰস্তাৱ বিধানসভাত আমাৰ স্থানীয় বিধায়ক ভুৱন পেগুৱে উত্থাপন কৰিছিলে আৰু পৰিৱেশ আৰু বনমন্ত্ৰী আমাৰ চন্দ্ৰমোহন পাটোৱাৰীদেৱে এই কথাটোক স্বীকাৰ কৰিছিলে যে পবা বনাঞ্চলক অভয়াৰণ্যলৈ সোনকালে উন্নীত কৰা হ'ব। সেই কথাটো আমি জনাৰ লগে লগে আমি তেখেতসকলক ধন্যবাদ দিয়াৰ লগতে পবা বনাঞ্চলখনিক যাতে এতিয়াৰ পৰা কোনো ধৰণৰ ইয়াত ক্ষয় ক্ষতি নহয়, কোনো ধৰণৰ ইয়াত চোৰাং কাৰবাৰ নচলে, কোনো ধৰণৰ ইয়াত বন ধ্বংস কাৰ্য নচলক, সেইটো জনসাধাৰণক সজাগ কৰিবৰ কাৰণে আমি আজি অৰণ্য যাত্ৰা এটা কৰিছিলোঁ। সেই অৰণ্য যাত্ৰা আজি আমি বাহিৰ চিলাই, বাহিৰ জনাই, ৰতনপুৰ, ৰিগবি, চিলে এই গোটেই গাঁওবিলাকৰ মাজেদি আমি প্ৰচেছন শোভাযাত্ৰা কৰি আহিছিলোঁ। আহি আমি পবা বনাঞ্চলত জাংগুল ট্ৰেকিং কৰিছিলোঁ। জাংগুল ট্ৰেকিং কৰি আমি পবা বনাঞ্চলক যে অভয়াৰণ্যলৈ উন্নীত কৰি এই ধেমাজি জিলাৰ একমাত্ৰ অক্ষত অৱস্থাত থকা বনাঞ্চলখনি আমি এতিয়াৰ পৰা কোনো ধৰণে হানি বিঘিনি জনসাধাৰণে কৰিব নালাগে সেইটো আহ্বান জনাইছিলোঁ। আৰু পবা বনাঞ্চলখনিক আমি অসম চৰকাৰক অনুৰোধ কৰিছোঁ, ইয়াত এতিয়াও আপুৰুগীয়া বন্যপ্ৰাণী, এতিয়া আপুৰুগীয়া উদ্ভিদ প্ৰচুৰ পৰিমাণে এতিয়াও জীৱিত হৈ আছে। আৰু ইয়াত এতিয়া নদী পাৰে যিটো ৰিভাৰিয়ান ফৰেষ্ট বুলি কোৱা হয়, এই ৰিভাৰিয়ান ফৰেষ্ট পুনৰ গঠন হৈছে। পবা বনাঞ্চলৰ মাটিকালিৰ পৰিমাণ চিয়াং নৈখন শুকাই অহাৰ লগে লগে বৃদ্ধি হৈছে। গতিকে অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ, এইটোৱে আটাইতকৈ উত্তম সময় চাগে পবা বনাঞ্চলক অভয়াৰণ্যলৈ উন্নীত কৰাৰ। গতিকে আশা ৰাখিছোঁ এইবাৰ অসম বিধানসভাত এই গ্ৰহণ কৰা প্ৰস্তাৱটো বাস্তৱত ৰূপায়িত কৰিব। ছাৰ, ট্ৰেকিঙৰ সময়ছোৱাত আপোনাৰ কি কি বস্তু পৰিদৰ্শন কৰিলে? আমি ট্ৰেকিঙৰ সময়ত চৰাই চিৰিকটি লক্ষ্য কৰিছিলোঁ। তাৰপিছত চৰাই চিৰিকটিৰ লগতে আমি কিছুমান আপুৰুগীয়া বন্য উদ্ভিদ, বিশেষকৈ বন ঔষধৰ বহুত উদ্ভিদ দেখিছিলোঁ। আৰু ব্ৰহ্মতুৰী মই বিশেষকৈ লক্ষ্য কৰিছিলোঁ। ব্ৰহ্মতুৰী প্ৰায় শেষ হোৱাৰ উপক্ৰম হৈছিলে, কিন্তু কেইজোপামান ব্ৰহ্মতুৰী পুনৰ যি লৈ উঠিছে সেইটো প্ৰধানকৈ লক্ষ্য কৰিছিলোঁ। আৰু দিনৰ সময়ত হাতী কিন্তু আশে পাশে বিচৰণ কৰা অনুভৱ কৰিছিলোঁ। আৰু হাতীখিনি অকণমান অৰণ্যৰ ভিতৰত আছিলে, কিন্তু ফুটপ্ৰিণ্টবিলাক লক্ষ্য কৰিছিলোঁ। আৰু লগতে মই ফুটপ্ৰিণ্ট দেখিলোঁ বাঘৰ মই ফুটপ্ৰিণ্ট দেখিলোঁ পবা বনাঞ্চলত, হৰিণৰ ফুটপ্ৰিণ্ট দেখিছোঁ। দিনততো জীৱ জন্তুবিলাক মানে শুই থাকে, বান্দৰ আৰু চৰাইহে জাগি থাকে। গতিকে দিনত আমি বন্যপ্ৰাণী মানে চকুৰে দেখাটো সম্ভৱ নহয়। চিৰিয়াখানা বা কাজিৰঙাত দেখাটো বেলেগ কথা, কিন্তু এনেকুৱা এটা নেচাৰেল প্ৰাকৃতিক অৰণ্যত দিনত জীৱ জন্তু বা বন্যপ্ৰাণী দেখাটো একেবাৰে সহজ কথা নহয়। তথাপি আমি ফুটপ্ৰিণ্ট লক্ষ্য কৰিলোঁ। ফুটপ্ৰিণ্টত বাঘৰ ফুটপ্ৰিণ্ট পাইছোঁ। বাঘৰ প্ৰজাতিটো আমি নিৰ্দিষ্ট কৰিব পৰা নাই, কিন্তু সম্ভৱতঃ এইটো ঢেকীয়াপতীয়া নহ'লে এইটো হ'ব, লিউপাৰ্ট হ'ব। মানে লিউপাৰ্ট আছে, হৰিণ আছে, আৰু আছিলে কিবা আছিলে এই কি বুলি কয় গুই আৰু কেঁকু সাপৰ মানে স্থান, কেঁকু সাপ প্ৰত্যক্ষ কৰিছিলোঁ। সেইখিনি আজি আপুনি কৈ দিয়ক। জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চই আজি যিটো কাৰ্যসূচী লৈছে, সঁচাকৈ এই কাৰ্যসূচীয়ে এটা
পবা সুৰক্ষাৰ ক্ষেত্ৰত পবা গৱৰ্ণৰ গঠনৰ ক্ষেত্ৰত এটা জনমত গঠন কৰিব বুলি ভাবিছোঁ। আৰু আপোনালোকে যিটো আজি পবালৈ পৰিদৰ্শনৰ বাবে আহিছে পবাৰ যিটো গছ গছনি চৰাই চিৰিকটি বা ইয়াৰ জীৱ বৈশিষ্ট্য চাই সঁচাকৈ আনন্দিত হ'ব। যিটো চিয়াং নদীৰ পাৰত অৱস্থিত এই বৰখানা পবা বনাঞ্চলৰ নৈসৰ্গিক সুবাসে সঁচাকৈ প্ৰতিজন মানুহকে কিবা আনন্দ দিয়ে আৰু সকলোৱে আমি ইয়াৰ পৰা এই নৈসৰ্গিক সুবাস উপভোগ কৰি আমি আনন্দিত হ'ম বুলি আপ্লুত হ'ম বুলি আশা কৰিছোঁ। আৰু আজি আহিছোঁ পবা অৰণ্যত ধেমাজি জিলা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ সমিতিখনৰ নিমন্ত্ৰণ কৰিব মই আহিছোঁ আৰু ভাল লাগিল। আপোনালোকো আহিব পবা অৰণ্য উপভোগ কৰিবৰ বাবে চাবৰ বাবে। হয়তো বহুতেই নাজানিব পাৰে যে ধেমাজি জিলা জোনাই অৰুণাচল সীমান্তৰ কাষত চিয়াং নদীৰ কাষতে এখনি যে সুন্দৰ অৰণ্য আছে, য'ত নেকি ইয়াত নানা ধৰণৰ চৰাই চিৰিকটি পশু পক্ষী আছে আৰু এই অৰণ্যখন ভিতৰত এখন মনমোহা পৰিস্থিতি। এয়া জনগোষ্ঠী ঐক্য মঞ্চৰ সদস্যবৃন্দসকল আজি তেওঁলোকে পৰিদৰ্শন কৰে এই অৰণ্যখনত। সঁচাকৈ বহুত আনন্দৰ পৰিৱেশ আৰু চাবলৈ গ'লে যদি এখন অৰণ্য সুৰক্ষিত কৰে নিশ্চয় সকলোৱে উপকৃত হ'ব বুলি আশা কৰিছোঁ। অৰণ্যই পৃথিৱীৰ মূল চালিকা শক্তি হয়, এই কথাটো সকলোৱে জানে। গছ গছনি নহ'লে পৰিৱেশ প্ৰকৃতিৰ এই সেউজীয়া পৰিৱেশ নহ'লে কোনো প্ৰাণী মানুহৰ বাদেই কোনো প্ৰাণী জীয়াই থাকিব নোৱাৰে। সেয়েহে অৰণ্য সকলোৱে জীয়াই ৰাখিব লাগিব। মানে হাবি বননিৰ মাজতে আমাৰ সৃষ্টি, এই হাবি ধ্বংসকাৰীয়ে আমি কিন্তু সৃষ্টিৰ বা আমাৰ সংৰক্ষণ কৰাৰ চিন্তা চৰ্চাৰে আমি মানুহ জাতিয়ে এক হ'ব লাগিব, এক মনস্থ কৰিব লাগিব, এক সংকল্প কৰিব লাগিব। প্ৰকৃতিক জীয়াই ৰাখিব লাগিব, গছ গছনি নাকাটিব লাগিব, গছ গছনি ৰুব নালাগে কিন্তু নাকাটিব লাগিব। নাকাটিলেই আমাৰ অসমখনৰ যি মাটিৰ যি পৰিৱেশ বা যি সাৰুৱা মাটি, এই সাৰুৱা মাটিয়ে গছ গছনিক নদন বদন কৰি উঠি অহাত সহায় কৰিব। আৰু আমি মাত্ৰ সংৰক্ষিত কৰিব লাগে, সুৰক্ষা কৰিব লাগে, গছ গছনি কাটিব নালাগে। আজি পবা অৰণ্যত আহি এটা উপলব্ধি হৈছে। এই উপলব্ধি এনেকুৱা ধৰণৰ, ইয়াৰ নৈসৰ্গিক পৰিৱেশ, চিয়াং নৈ আছে, লুইট নৈ আৰু চিয়াং নৈ ইয়াতে লগ হৈছে আৰু এই পাৰতেই এই পবা অৰণ্য। এই অৰণ্যখন ইমান আটক ধুনীয়া বা ইমান সৌন্দৰ্যময় পৰিৱেশ, সকলো গছ গছনি আছে। নিশ্চয় ভিতৰত বিভিন্ন জীৱ জন্তু আছে। এই জীৱ জন্তু আৰু অৰণ্য জীয়াই ৰাখিব লাগিব, তেতিয়াহে আমাৰ। ধন্যবাদ। আপোনাৰ পৰিচয়টো আপুনি দিয়ক অলপ। মোৰ পৰিচয়টো ক'বই লাগিব ন? হয় হয় কওক। মই বৰ্তমান জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ মুখ্য সম্পাদক দায়িত্বত আছোঁ, মানে সাৱক হিচাপে। আপোনাৰ ঘৰ? মোৰ ঘৰ গোলাঘাট। হয়। আৰু আমাৰ কথাটো হৈছে, আপোনাক সামগ্ৰিকভাৱে কৈ থওঁ, সাংস্কৃতিকভাৱে আমি অসমীয়া জাতিটো এক কৰি ৰখাটোৱেই আমাৰ মূল লক্ষ্য। এই লক্ষ্যৰে মই যাযাবৰী হৈ ঘূৰি আছোঁ অসমৰ গাঁৱে গাঁৱে ঘৰে ঘৰে। বৰ্তমান আপুনি আপোনাৰ এই ঐক্য মঞ্চখন কিমান আগলৈ লৈ গৈছে আৰু ক'ত ক'ত হৈ গৈছে? কিমান আগলৈ বুলি ক'বলৈ গ'লে, যিদিনালৈকে মানুহে বা গাঁৱৰ মানুহে, অসমীয়া মানুহে আমাক সাৱটি নল'ব, সেইদিনালৈকে আমি আগলৈ গৈছোঁ বুলি ক'ব নোৱাৰিম। কিন্তু ধুবুৰীৰ পৰা শদিয়ালৈকে আমি অকণকৈ আমি অঞ্চল ভিত্তিত সমিতিবোৰ কৰি গৈ আছোঁ। এয়াই আমাৰ প্ৰচাৰ আৰু প্ৰসাৰ। ধন্যবাদ ধন্যবাদ ধন্যবাদ। আমাৰ বনমন্ত্ৰী বনৰ পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সদনতে ঘোষণা কৰে যে পবা বনাঞ্চল বা অৰণ্য সংৰক্ষণটোৱেই চৰকাৰৰ নৈতিক দায়িত্ব। যিহেতু সেইটো কাৰণে পবা শতিকাগড়ক এই অৰণ্যখনক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণাৰ ক্ষেত্ৰত তাতে পদক্ষেপ ল'ব বুলি প্ৰতিশ্ৰুতি দিছে। আৰু এই প্ৰতিশ্ৰুতি মৰ্মে শ্ৰীগেট নটিফিকেশ্যন বাহিৰ কৰি পবা বনাঞ্চলখনক অভয়াৰণ্যৰ ঘোষণাৰ পদক্ষেপ কাৰ্যকৰীৰ বাবে আগবাঢ়িবৰ বাবে আমি দাবী জনাইছোঁ। আৰু বিশেষকৈ আজি মানে ভাবি ভাল কৰিব লাগিব।
পোনপ্ৰথমেই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ তৰফৰ পৰা সমূহ ধেমাজি তথা জোনাইবাসীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আপোনালোকে এই অৰণ্যৰ সুবাস বুটলি অনুষ্ঠানটোত সহযোগ দিছে। আমাৰ ঐক্যমঞ্চৰ লক্ষ্য উদ্দেশ্য কোৱাৰ আগতে তাৰ প্ৰাক মুহূৰ্তত মই অৰণ্যৰ সুবাস বুটলি এতিয়া যিটো অনুষ্ঠান আমি কৰি আছোঁ তাৰে এতিয়া জাষ্ট বহি বহি মই এটা গুণগুণনি মই কবিতা বা গীত ভাল পাওঁ, এই ভাল পোৱাৰ মাধ্যমেদি ওলাই আহিছোঁ আপোনালোকৰ মাজলৈ। অৰণ্যৰ সুবাস বুটলি হৈছোঁ পদূলি মুদুলি, অৰণ্যৰ সুবাস বুটলি হৈছোঁ উদুলি। এয়া আছিল সাংস্কৃতিক ঐক্যমঞ্চৰ সম্পাদক ডাঙৰীয়া। তেখেতে এটি কবিতাৰে সভাখনিত বক্তব্য আৰম্ভ কৰিলে আৰু শেষত তেওঁ এটি গানেৰে সভাৰ মন্তব্য তেওঁ সামৰণি কৰে। এয়া হ'ল তেওঁ নিজেই ৰচিত এটি গীত। জাতিটোক চিৰদিন বান্ধিমে বৰঘৰৰ বৰখুটা সাংস্কৃতিৰে, জাতিটোক চিৰদিন বান্ধিমে আমি বৰঘৰ সাজিমে, আমি বৰ ভেটি ৰাখিমে আৰ্য অনাৰ্য জাতি আমিয়ে, পাহাৰ ভৈয়ামৰ মাটি আমাৰে, আৰ্য অনাৰ্য জাতি আমিয়ে, পাহাৰ ভৈয়ামৰ মাটি আমাৰে, আমি অসমীয়া সযুগমীয়া, আমি অসমীয়া সযুগমীয়া, বিভেদৰ জুৰিডাল ছিঙিমে একতা দোলেৰে বান্ধিমে, আমি বৰঘৰ সাজিমে, আমি বৰ ভেটি ৰাখিমে, ন জ্যোতিৰে আমি আগুৱাম ইতিহাসৰ পাত পঢ়ি পঢ়ি, উত্তৰ পুৰুষৰ বাবে আমিয়ে গঢ়িম কৰ্মই আমাৰ ধৰ্ম যদি, আমি অসমীয়া নহওঁ দুদিনীয়া, আমি অসমীয়া নহওঁ দুদিনীয়া, অসমীৰ মান আমি ৰাখিমেই, অসমীয়া হৈ আমি থাকিমেই, আমি বৰঘৰ সাজিমেই, আমি বৰ ভেটি ৰাখিমেই, আমি বৰঘৰ সাজিমেই, আমি বৰ ভেটি ৰাখিমেই, বৰঘৰৰ বৰখুটা সাংস্কৃতিৰে, জাতিটোক চিৰদিন বান্ধিমে বৰঘৰৰ বৰখুটা সাংস্কৃতিৰে, জাতিটোক চিৰদিন বান্ধিমে, জাতিটোক চিৰদিন বান্ধিমে। সম্পাদকগৰাকীয়ে অতি সুন্দৰকৈ এটি গীত পৰিৱেশন কৰিলে। গীতৰ মাজেৰে তেওঁ সমগ্ৰ অসমকে ক'ব বিচাৰিছে যে আমি এটি বৰঘৰ বনাওঁ, যিটো বৰঘৰত আমি বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত হৈ যাতে আমি জীয়াই থাকিব পাৰোঁ। বৰ্তমান সময়ত ভাৰতৰ আৰু অসমৰ জনগোষ্ঠীবিলাক থান-বান হ'বলৈ ধৰিছে। আমি অসমীয়া, আমি অসমৰ খিলঞ্জীয়া, আমি এক হৈ থকা অতি আৱশ্যক। আমি ৰাজনীতিৰ প্ৰলোভনত গৈ আমি জাতি জনগোষ্ঠী মৰম চেনেহ আমি শেষ কৰি পেলাইছোঁ। সেয়েহে আজি জনগোষ্ঠী সাংস্কৃতিক ঐক্যমঞ্চৰে জাতিটোক এক কৰিবৰ কাৰণে তেওঁ গীতৰ দ্বাৰাই তেওঁ ৰাইজক বুজাব বিচাৰিছে, আহক আমি এটি বৰঘৰ বনাওঁ, যিটো বৰঘৰত আমি জাতি জনগোষ্ঠী সকলো এক হৈ মিলি থাকোঁ। সঁচাকৈ অতি সুন্দৰ তেওঁলোকৰ এই লক্ষ্য উদ্দেশ্য। সকলোকে তেওঁ আহ্বান কৰিছে, আহক আমি এই জাতি জনগোষ্ঠী সাংস্কৃতিক ঐক্যমঞ্চৰ দ্বাৰাই আমি একত্ৰিত হৈ আমি জীয়াই থাকোঁ। সেই লক্ষ্য উদ্দেশ্যে আজি তেওঁ এটি গীতেৰে তেওঁ ৰাইজক অৱগত কৰাইছে আৰু শেষত তেওঁ গানটিক সকলোৱে আদৰি লৈছে আৰু তেওঁলোকৰ লক্ষ্য উদ্দেশ্যক সকলোৱে আদৰি লৈছে আৰু সকলোৱে সুন্দৰভাৱে তেওঁক হাত চাপৰি অভিবাদন জনাইছে আৰু সকলোৱে এক হৈ কৈছে যে আমি জাতি জনগোষ্ঠী আমি সকলো এক হ'বই লাগিব। ধন্যবাদ।